কাৰোবাৰ চেনেল আছে, কাৰোবাৰ ৰিজৰ্ট আছে, আৰু হাজাৰ হাজাৰ বিঘাৰ মাটি মালিক আজি তেওঁলোকে হৈ আছে। এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি। আৰু সেইকাৰণে মানুহবোৰে বহুত আশা লৈ আজি কংগ্ৰেছ লৈ চাই আছে। আৰু আমিও গম পাইছোঁ যে আজি ৰাইজৰ ভৰসা কংগ্ৰেছ দলৰ ওপৰত। ৰাইজে চাইছে যে কংগ্ৰেছ দলত এটা সলনি হৈছে। ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া আজিৰ ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বত সলনি কৰিছে। আৰু এতিয়া অসমৰ ৰাইজে, বিশেষকৈ তামোলপুৰ জিলাৰ ৰাইজে চাই আছে যে কংগ্ৰেছে আগন্তুক বিটিআৰ নিৰ্বাচনত কি কৰিব। আৰু আজি এইখন মঞ্চৰ পৰা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব আৰু কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। ডাঙৰ এটা কনফাৰেন্স পাতিছিল, ডাঙৰ ইভেণ্ট পাতিছিল। সেই ডাঙৰ ইভেণ্টৰ নাম আছিলে এডভান্টেজ আছাম। বহুত কোটি কোটি টকা তাত খৰচ কৰিলে। এডভান্টেজ আছাম কৈ আমাক এনেকুৱা বুজালে যে থলুৱা মানুহৰ উন্নতি হ'ব, থলুৱা মানুহৰ লাভ হ'ব। এতিয়াহে আমি গম পাই গৈছোঁ ঠায়ে ঠায়ে মানুহবোৰ এতিয়া প্ৰতিবাদ কৰি আছে। কোকৰাঝাৰত প্ৰতিবাদ কৰি আছে, গোৱালপাৰাত প্ৰতিবাদ কৰি আছে। আমি গম পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এডভান্টেজ আছাম নিবিচাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এডভান্টেজ আদানী বিচাৰে। তেওঁ এডভান্টেজ আছাম নিবিচাৰে, তেওঁ এডভান্টেজ আদানী বিচাৰে। আৰু দুখৰ কথা যে আপোনালোকৰ UPPLৰ চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিয়ে কয় সেইখিনি কথা মানি লয়, যি কয় সেইখিনি কথা মানি লয়। আমাৰো অভিজ্ঞতা আছে, কংগ্ৰেছ দলৰ ভিতৰত আমাৰ নেতৃত্ব আছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে। আমাতকৈ আৰু ওপৰত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল, তৰুণ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়তো কেন্দ্ৰীয় নেতৃত্বই কেতিয়াবা নিৰ্দেশ দিয়ে যে অসমত এনেকৈ কাম হ'ব লাগে। কিন্তু প্ৰায়তো তৰুণ গগৈদেৱ সদায় কৈছিল যে যদি অসমৰ ক্ষতি হয় তেতিয়া মই নিজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বকো মই বিৰোধিতা কৰিম। অসমৰ স্বাৰ্থত মই কেন্দ্ৰীয় নেতৃত্বৰ লগতো, নিজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো মই যুঁজিম। তেওঁ যেতিয়া সাংসদ হৈছিল বহুত বছৰ আগত, তেতিয়াই নিজৰে কেন্দ্ৰৰ চৰকাৰক সমালোচনা কৰিছিল যে অসমৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত, প্ৰগতিৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত অসমৰ ৰাইজে আৰু বিচাৰে। এয়া হয় তেওঁলোকৰ ৰাজনীতি। কেনেকৈ কাজিয়া লগাব পাৰে, কেনেকৈ সংঘাত লগাব পাৰে, কেনেকৈ ঘৃণা সৃষ্টি কৰিব পাৰে, কেনেকৈ হিংসা সৃষ্টি কৰিব পাৰে, এয়া হ'ল বিজেপি দল। চাওক আমাৰ ওচৰৰ ৰাজ্য মণিপুৰত এই যিমান তেওঁলোকে হিংসা সৃষ্টি কৰিলে, এতিয়া মণিপুৰত দুভাগ কৰি দিলে। আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ। আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ। যেতিয়ালৈকে কংগ্ৰেছ আছে, বড়ো হওক, কাৰ্বি হওক, হিন্দী স্পিকিং হওক, গোৰ্খা হওক, অসমীয়া হওক, বঙালী হওক, ভাষিক সংখ্যালঘু হওক, মাইনৰিটি মানুহ হওক, সকলৰ মাজত আমি শান্তি আৰু সমন্বয় আমি বজাই ৰাখিম। শান্তি আৰু সমন্বয় আমি ধৰি ৰাখিম। আজি এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল যে কেনেকৈ ক্ষমতাৰ কাৰণে, চকীটো ধৰি ৰাখিবলৈ কাৰণে সমাজৰ দুটা ভাগৰ মাজত কেনেকৈ কাজিয়া লগাব পাৰে। এটা ইতিহাসৰ জিন্না আমি শুনিছিলোঁ,
আৰু এতিয়া বৰ্তমানৰ অসমৰ জিলা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাক দুভাগ কৰিবলৈ বিচাৰিছে, কিন্তু আমি মহাত্মা গান্ধীৰ দল, মৌলানা আবুল কালাম আজাদৰ দল, সুভাষ চন্দ্ৰ বসুৰ দল, গোপীনাথ বৰদলৈৰ দল, আমি কংগ্ৰেছ যেতিয়ালৈকে আছে অসমৰ ভিতৰত সদায় শান্তি সমন্বয় থাকিব। ভূমিপুত্ৰই কিন্তু পুলিচৰ লগত আজি হতাহতি কৰিবলগীয়া অৱস্থা হৈছে। কংগ্ৰেছ আমি তেওঁলোকৰ লগত আমি সভাপতি নিৰ্দেশ ক্ৰমে আজি তাত গৈছোঁ। ভূমিপুত্ৰসকলৰ ভূমি পানী দৰত আজি বনিয়াদ দিছে। হয়, আমি কৈছোঁ ইণ্ডাষ্ট্ৰী লাগে, কিন্তু ইণ্ডাষ্ট্ৰী ভূমিপুত্ৰৰ ঘৰৰ পৰা ভূমিহীন কৰি বুলডোজাৰ লগাই পুলিচৰ ৰঙা চকু দেখাই আমাৰ মাটি যাতে বহিৰাজ্যৰ বনিয়াদ দি ইণ্ডাষ্ট্ৰী নামত যাতে আপোনালোকক ভূমিহীন নকৰে, তাৰ কাৰণে ভূমিহীনৰ যিসকল ভূমিপুত্ৰই আন্দোলন কৰিছে তাত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব। সেয়ে আমি কৈছোঁ, আজি তাৰিখত চন্দ্ৰত মানুহ গৈছে, আজি তাৰিখত ৰকেট মংগল গ্ৰহত গৈছে। এতিয়া আমাৰ মাজত বড়ো অনাবড়ো এইবোৰ কৰাৰ আমাৰ তাত সময় নাই, হিন্দু মুছলমান কৰাৰ সময় নাই। আজি সময় উন্নয়নৰ সময়। যিখন চৰকাৰে আপোনালোকক সমন্বয় ঐক্যৰ কথা কয়, আজি হাগ্ৰামাৰ মহিলাৰ অৱস্থা চাওক, আজি UPPL প্ৰধানৰ অৱস্থা চাওক। তেওঁ কৈছে অকলে নিৰ্বাচন খেলিব। বিজেপি এনেকুৱা এটা দল বুকুচাত উঠাই লয় আৰু কাম হৈ যোৱাৰ পিছত তেওঁলোকে বুকুচাৰ পৰা উচাত মাৰি পেলাই দিয়ে। মই সেইকাৰণে আজি ইয়াৰ পৰা আমাৰ ভূমিপুত্ৰসকলক নেতৃত্ব দি থকা BTC প্ৰধান তেওঁকো আমি অনুৰোধ জনাইছোঁ যে বহুত হ'ল বাকী আৰু বাকী। এতিয়া আপোনালোকে আমাৰ এইসকল সহজ সৰল মানুহৰ উন্নয়নক পিঠি দি কাম কৰিলে নহ'ব আৰু ভয় ভীতিৰে আপোনালোকে BTC চলালে নহ'ব। সেইকাৰণে আপোনালোকক কৈছোঁ, কংগ্রেস জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ। আমি আমাৰ মাজত অন্য এগৰাকী বাইদেউ উপস্থিত আছে। তাই হৈছে কারণ ভারত মাতৃর সংবিধান, ভারত মাতৃর গণতান্ত্রিক যে অধিকার আজি হরণ কৰিব বিচাৰিছে, বিনষ্ট কৰিব বিচাৰিছে। অসমীয়া আইন চাদৰখন চিৰাচিৰি কৰিব বিচাৰিছে সাম্প্ৰদায়িক দলবিলাকে। এই চিৰাচিৰি কৰি অসমীয়া আইন কোনোবাই উলংঘন কৰিব বিচাৰিছে। ইয়াৰ লগে লগে আমাৰ আটাইৰে শ্ৰদ্ধা গৌৰৱ গগৈ ডাঙৰীয়া